ভিডিঅ'টো অৱশ্যে যোৱাকালিৰে দেই। শেষৰটো সোমবাৰ আছিলে শাওণ মাহৰ। গোটেইকেইটা সোমবাৰতে ব্ৰত ৰখা হৈছিল যিহেতু যোৱাকালিও ব্ৰত ৰাখিছিলোঁ আৰু গৈছিলোঁ ওচৰতে থকা আমাৰ শিৱ মন্দিৰলৈ বুলি। এয়া মানুহৰ লাইন চাওকচোন, বহুত মানুহ হৈছিলে, বহুত ভক্ত আছিলে আৰু প্ৰায় 1.5 ঘণ্টামান আমি লাইনত থকাৰ পিছতহে বাবাৰ দৰ্শন পাইছিলোঁ। অগণন ভক্ত আৰু ভাল লগা পৰিৱেশ এটা হৈছিলে। এয়া শেষত যেনে তেনে বাবাৰ দৰ্শন পালোগৈ আৰু তেখেতক দৰ্শন কৰি আহি ঘৰত আকৌ নিজৰ মন্দিৰত চাকি বন্তি জ্বলাই সন্ধিয়া সময়টো অকণমান তেওঁক আৰাধনা কৰি এয়া আমি যিহেতু দুয়োজনে ব্ৰত ৰাখিছিলোঁ, দুয়োৰে বাবে এয়া সিদ্ধ আহাৰ যোগাৰ কৰিছোঁ আৰু গোটেইবোৰ এনেদৰে সিদ্ধ কৰি খাই ভাল লাগে নহয় জানো এদিন। আৰু এয়া যোগাৰ কৰি তেখেতো স্কুলৰ পৰা আহি পোৱাত অকণমান পলমে হৈছিলে আৰু দুয়োটাই লগ ভাগি এইখিনি বনাই সন্ধিয়া খাই লৈ শাওণ মাহৰ সোমবাৰৰ ব্ৰতটো ভাঙিলোঁ।